ইতিমধ্যে SSC GDৰ ওপৰত বহুকেইটা ভিডিঅ' বনোৱাই দিয়া হৈছে। তাৰ ভিতৰতে এটা অন্যতম ভিডিঅ' হৈছে যিসকলে SSC GDৰ 2026 বৰ্ষৰ বাবে প্ৰিপাৰেচন চলাই আছে, যিসকলে আৰ্ম ফ'ৰ্চত যাম বুলি ভাবিছে তেওঁলোকৰ বাবে এইটো ভিডিঅ'। যিসকলে 26ৰ ভৰ্তি প্ৰক্ৰিয়াটোৰ বাবে প্ৰিপাৰেচন চলাই আছে, তেওঁলোকে যিসকল নিউ কেণ্ডিডেট আছে সেইসকলৰ বাবে এইটো ভিডিঅ'। যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে প্ৰিপাৰেচনবোৰ চলাই যোৱা। বহুতে যিসকল নিউ কেণ্ডিডেট আছে তেওঁলোকে ছাবজেক্টবোৰ কি আহিব সেই বিষয়েও নাজানে, বা এইজ কাউণ্টটো কেতিয়াৰ পৰা কৰা হ'ব। যেতিয়া ফুল নটিফিকেশ্যন আহিব অফিচিয়েল ৱেবছাইটত সকলোৱে গম পাই যাব এইজ কাউণ্টটো কেতিয়াৰ পৰা হ'ব। যিহেতু SSC GDৰ যিহেতু এইজ কাউণ্টটো 25 বৰ্ষত যিহেতু এডভাৰটাইজমেণ্টটো ওলাব, বা যিহেতু 25 বৰ্ষত যদি এডভাৰটাইজমেণ্টটো ওলায় তেতিয়াহ'লে নৱেম্বৰ মাহত শেষৰ ফালে নাইবা নৱেম্বৰৰ মাজভাগতে এই SSC GDৰ যিটো 26ৰ ভৰ্তি প্ৰক্ৰিয়া আছে তাৰ ফুল নটিফিকেশ্যনটো আহি যাব। যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে প্ৰস্তুতি চলাই যাওক। আৰু যিসকল নিউ কেণ্ডিডেট আছে যে কৈছে, যে কিছুমানে প্ৰশ্ন কৰিছে যে বয়সটো কিমানৰ পৰা এপ্লাই কৰিব পাৰিব। যিসকলৰ বয়স মিনিমাম 18 বছৰ হৈছে তেওঁলোকে এই ভৰ্তি প্ৰক্ৰিয়াটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু মেক্সিমাম এজ যিসকলৰ OBC আছে, যিসকলৰ OBC কেণ্ডিডেট হয় তেওঁলোকে 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল SC ST কেণ্ডিডেটৰ পৰা বিলং কৰে, যিসকল SC বা ST কেণ্ডিডেট হয় তেওঁলোকে 29 বছৰলৈকে এপ্লাই কৰিব পাৰিব। 5 বছৰ ৰিলেক্সেশ্যন দিয়া হয়। যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকেতো 23 বছৰলৈকেহে এপ্লাই কৰিব পাৰিব। ইয়াতে যিসকল কেণ্ডিডেট আছে তেওঁলোকে ভাবি আছে যে এক্সামটো প্ৰিপাৰেচন কৰিম। নতুন যিসকল কেণ্ডিডেট আছে তেওঁলোকে ভাবিছে যে 18 বছৰ হোৱা নাই, মই এপ্লাই কৰিব নোৱাৰিম। তেনেধৰণৰ কথা নহয়। যাৰ বয়স 18 বছৰ জানুৱাৰী মাহৰ 26লৈকে হৈ যাব, তেওঁলোকে যিহেতু 2 এমাহ এতিয়াও বাকী আছে 18 বছৰ হ'বলৈ, তেওঁলোকেও এই ভৰ্তি প্ৰক্ৰিয়াটোত এপ্লাই কৰিব পাৰিব আৰামকৈ। তেওঁলোকে চিন্তা কৰিব নালাগে। আৰু যিসকলে ভাবি আছে যে মোৰ ইতিমধ্যে এইবাৰ 26 বছৰ হৈ গৈছে এপ্লাই কৰিব পাৰিম, তেনেধৰণৰ কেণ্ডিডেটবিলাকো এইবাৰ এপ্লাই কৰিব নোৱাৰিব। কাৰণ ভৰ্তি প্ৰক্ৰিয়াটো 25ত আহিব, কিন্তু এইজ কাউণ্টটো জানুৱাৰী মাহৰ 26ৰ পৰা কাউণ্ট কৰা হ'ব। সেইবাবে বহু কেণ্ডিডেট বাদ পৰিবলগীয়া হ'ব। যিসকলৰ অভাৰ এজ হ'ল তেওঁলোকৰ বাবে এটা দুখজনক কথাই। যিসকলে এই ভৰ্তি প্ৰক্ৰিয়াটোৰ বাবে অপেক্ষা কৰি আছিলে যে মই এইবাৰ এপ্লাই কৰিব নোৱাৰিলোঁ বা এইবাৰ মই ছাকচেছ হ'ব নোৱাৰিলোঁ, অন্য যিটো ভেকেঞ্চি আছে 26ৰ ভৰ্তি প্ৰক্ৰিয়াটোত আবেদন কৰিম আৰু প'ষ্ট এটা ল'ব পাৰিম। কিন্তু তেনেধৰণৰ কোনো কথা নাই। ইয়াতে যিহেতু 26ৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা এইজটো কাউণ্ট কৰা হ'ব, সেইবাবে যিসকল ইতিমধ্যে 26 বছৰ হৈ গৈছে 25ত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু যিসকলে 18 বছৰ হোৱা নাই, এমাহ 2 মাহ বা 10-12 দিন বা 20-30 দিন বাকী আছে, তেওঁলোকেও এই ভৰ্তি প্ৰক্ৰিয়াটোত আৰামকৈ এপ্লাই কৰিব পাৰিব। যিসকল নিউ কেণ্ডিডেট আছে যাৰ 18 বছৰ হোৱা নাই। ইয়াতে এক্সাম পেটাৰ্ণটো কি থাকিব ইয়াতে তোমালোকক কৈ দিছোঁ এবাৰ। ইয়াতে পাৰ্ট A, পাৰ্ট B, পাৰ্ট C আৰু পাৰ্ট D 4টা বিভাগত ইয়াতে এক্সামটো অনুষ্ঠিত কৰা হ'ব। ইয়াতে প্ৰথমতে থাকিব পাৰ্ট A 20 নম্বৰ থাকিব। ইয়াতে ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং থাকিব। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ পৰা 20 নম্বৰ থাকিব। এটা কুৱেশ্যনত 2 মাৰ্ককৈ থাকিব আৰু নেগেটিভ ইয়াতে থাকিব। তাৰপিছত ইয়াতে পাৰ্ট Bত আহিব জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছত 20 নম্বৰ থাকিব, মানে 20টা কুৱেশ্যন থাকিব আৰু 40 নম্বৰ থাকিব। পাৰ্ট Cত এলিমেণ্টেৰী মেথমেটিক্সৰ পৰা 20টা কুৱেশ্যন থাকিব আৰু ইয়াতে 40 নম্বৰ দিয়া হ'ব। আৰু যিসকলে হিন্দী ভাল পায় হিন্দী কৰিব, আৰু যিসকলে ইংলিছ ভাল পায় ইংলিছ কৰিব। ইয়াতে 2টা দিয়া হৈছে। পাৰ্ট Dত মানে 2টা ফেচিলিটি দিয়া হৈছে। যিসকলে ইংলিছ ভাল পায়, ইংলিছ গ্ৰামাৰ ভাল পায়, ইংলিছ গ্ৰামাৰ কৰিব, আৰু যিসকলে হিন্দী গ্ৰামাৰ ভাল পায় তেওঁলোকে হিন্দী গ্ৰামাৰ কৰিব পাৰিব। ইয়াতে 20টা কুৱেশ্যন থাকিব আৰু 40 নম্বৰ থাকিব। ইয়াতে নেগেটিভ মাৰ্কিঙো দিয়া হ'ব। 80টা কুৱেশ্যন থাকিব, 160 মাৰ্ক থাকিব আৰু 0.50 মাৰ্কে এটা মানে কটা যাব। ইয়াতে 8টা ভুল কৰিলে 2 নম্বৰ কটা যাব। ইয়াতে নেগেটিভ মাৰ্কিংটো ঠিকেই দিয়া আছে। যিসকলে এই এক্সামটোৰ বিষয়ে নাজানিছিলে বা এক্সামটো কেনেধৰণে বা কি কুৱেশ্যন আহিব সেই বিষয়ে নাজানিছিলে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাই দিয়া হৈছে। আৰু তাৰপিছতে যিসকলে এক্সামটোত কাট অফ ক্লিয়াৰ কৰিব, তাৰপিছত ফিজিকেল অনুষ্ঠিত হ'ব। ফিজিকেল 5 কিলোমিটাৰ ৰানিং হ'ব। তাৰপিছতে মেডিকেল এক্সামৰ বাবে কাট অফ মাৰিব, আৰু মেডিকেল এক্সাম ঠিক হ'লে কাট অফত নাম আহিলে তেওঁলোকে যিকোনো এটা প'ষ্ট পাবলৈ সক্ষম হ'ব। ছোৱালীসকলৰ বাবে 1.6 কিলোমিটাৰ 8 মিনিট সময় দিয়া হ'ব। আৰু যিসকলে মেল কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে যিসকলে মেল কেণ্ডিডেট আছে তেওঁলোকে
5 কিলোমিটাৰ মাৰিব লাগিব 24 মিনিটৰ ভিতৰত। ইয়াতে যিহেতু RFID ইউজ কৰা হ'ব, এইবাৰৰ পৰা যিহেতু RFID ইউজ কৰা হৈছে, RFID ইউজ কৰাৰ ফলত বহুতো কেণ্ডিডেট বাদ পৰিবলগীয়া হৈছে। সেইবাবে তোমালোকে যদি এক্সামটোৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা তেন্তে ৰানিঙৰ বাবেও প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া, যিহেতু অলপমান সময়ৰ কাৰণে ফেইল হৈ আহিবলগীয়া যাতে নহয়। সেইবাবে তোমালোকে এক্সামটোৰ বাবে অকল প্ৰিপেৰেশ্যন নহয়, ৰানিঙৰ বাবেও প্ৰিপেৰেশ্যন কৰি দিয়া। চ' এইটো আছিল যিসকলে SSC যদি 26 বৰ্ষৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে বা যিসকলে এক্সামটো দিবলৈ মন কৰিছে সেইসকলৰ বাবে এইটো ভিডিঅ'। আশা কৰোঁ তোমালোকে বুজি পাই গ'লা। এক্সাম পেটাৰ্ণটো যিহেতু 160 মাৰ্কৰে থাকিব, 80টা কুৱেশ্যনে থাকিব, কিন্তু চিলেবাছত অলপো মানে কুৱেশ্যন পেটাৰ্ণটো অলপ সাল সলনি হ'ব পাৰে, যিহেতু এইবাৰ TCS এক্সামটো কণ্ডাক্ট নকৰে। সেইবাবে তোমালোকে ফুল নটিফিকেশ্যনটো যেতিয়া মুকলি কৰা হ'ব তেতিয়াহে ছাবজেক্টৰ পেটাৰ্ণটো বা এক্সামৰ যিটো কুৱেশ্যনবোৰ TCS যিহেতু নাকাটে, সেইবাবে তোমালোকে অলপ বেছিকৈ ভালকৈ পঢ়িব লাগিব, যিহেতু প্ৰিভিয়াছ ইয়েৰ এইবাৰ ফ'ল' নহয় বুলি শুনিব পোৱা গৈছে। সেইবাবে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনত গুৰুত্ব নিদি তোমালোকে আৰু বেছিকৈ চেল্ফ ষ্টাডি কৰিব লোৱা, তেতিয়াহে তোমালোকে এক্সামটোত ভাল এটা মাৰ্ক স্ক'ৰ কৰিব পাৰিবা। তো এইটো আছিল এটা সৰু সুৰা ইনফৰমেশ্যন, তোমালোকে যাতে ভালদৰে বুজি পালা তাকে কামনা কৰিছোঁ। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।